গাইজ, আপোনালোকে বাৰু সাইকোলজিকেল থ্ৰিলাৰ ফিল্মছবোৰ চাই ভাল পায়নে? যদি ভাল পায়, তেন্তে আপোনালোকে বাৰু ৱৰ্ল্ডৰ ওৱান অফ দ্য গ্ৰেটেষ্ট ফিল্ম মেকাৰ ষ্টিভেন স্পিলবাৰ্গৰ এখন সাইকোলজিকেল ৰোড থ্ৰিলাৰ ফিল্ম ডিউলখন চাইছেনে? এইখন স্পিলবাৰ্গৰ ফাৰ্ষ্ট ফিল্ম। যদি এইখন নাই চোৱা, তেন্তে এইখন কিয় এখন চাবলগীয়া ফিল্ম এই ভিডিঅ'টো চালে জানিব পাৰিব। ফিল্মখনত ডেভিড নামৰ এজন মিডিল এজ চেলছমেনক দেখুওৱা হৈছে। তেখেতে এটা বিজনেছ ট্ৰিপৰ বাবে ড্ৰাইভ কৰি গৈ থকা দেখে। ডেভিডে যেতিয়া মজেভ ডেজাৰ্ট পায়, সি পুৰণা ট্ৰাক এখনো গৈ থকা দেখা পায়। সি যিহেতু সোনকালে পাবগৈ লাগে, সেয়ে সি ট্ৰাকখনক অভাৰটেক কৰি গুচি যায়। অলপ দূৰ যোৱাৰ পাছত হঠাতে ট্ৰাকখনে স্পীডত আহি আকৌ ডেভিডক অভাৰটেক কৰে। ডেভিডেও ট্ৰাকখনক অভাৰটেক কৰে। পিছে ট্ৰাকখনৰ যিটো ড্ৰাইভাৰ, সি এটা চাইকোপেথৰ দৰে। ডেভিডে যে তাক প্ৰথমতে অভাৰটেক কৰিছিল, সেইটো সি ইনচাল্ট বুলি ভাবিলে আৰু সেয়েহে সি ডেভিডক মাৰিবলৈ চেষ্টা কৰিছে। ডেভিড বাৰু ট্ৰাকখনৰ পৰা বাচিব পাৰিবনে? আচলতে সেই ড্ৰাইভাৰটো কোন? এইবোৰ ফিল্মখন চালে গম পাব। আপোনালোকৰ মনলৈ এটা কুৱেশ্যন আহিব পাৰে যে খনৰ ড্ৰাইভাৰটোৱে যদি তাক মাৰিব বিচাৰিছে, তেন্তে সিটো পুলিচক ইনফৰ্ম কৰিব পাৰে। পিছে এই ফিল্মখন 1971 হয় আৰু সেই সময়ত কমিউনিকেশ্যন এতিয়াৰ দৰে ফাষ্ট আৰু স্মুথ নাছিল। তাৰোপৰি সি এখন ডেজাৰ্টৰ মাজেদি গৈ আছে। তাত খুব কম মানুহে থাকিব। ফিল্মখন বেছি দীঘল নহয়, অলমষ্ট 1 hour 30 minutes-ৰ এখন ফিল্ম। ফিল্মখন বহুত বেছি গ্ৰিপিং হয় আৰু কিছুমান চিনছে টেনচন বিল্ড কৰি দিয়ে। তাৰোপৰি ফিল্মখনত ট্ৰাক ড্ৰাইভাৰটোৰ ফেচ ৰিভিল নকৰি ছাছপেন্স বিল্ড কৰি ৰাখে। ফিল্মখন চালে গম পাব যে ফিল্মখনৰ কিছুমান চিনছ টাৰ্জান দ্য অণ্ডাৰকাৰখনত কপি কৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ বিদায় লৈছো।